লাভলীনা বৰগোহাঁইক হাৰাশাস্তিৰ অভিযোগ উত্থাপিত হৈছে। প্ৰশিক্ষকক আঁতৰাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাত হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে। ৰাজনীতিৰ মেৰ পেছত পৰাৰ অভিযোগ উত্থাপিত হৈছে। লাভলীনাই এই কথা টুইটযোগে তেওঁ জনাইছে। CWG গেম ভিলেজত প্ৰৱেশ কৰিবলৈ দিয়া নাই লাভলীনাক। লাভলীনা প্ৰশিক্ষকক দিয়া নাই। মানসিক হাৰাশাস্তিত ভোগাৰো তেওঁ অভিযোগ উত্থাপন কৰিছে। টুইটযোগে বিস্ফোৰক অভিযোগ আনিছে লাভলীনা বৰগোহাঁই। আমি এই মুহূৰ্তত তেওঁৰ টুইটটো দেখুৱাইছোঁ। টুইটটোত তেওঁ কি লিখিছে সেয়া আমি দেখুৱাই গৈছোঁ যে তেওঁ আচলতে কেনেকুৱা ধৰণৰ হাৰাছমেণ্ট বা কেনেকুৱা ধৰণৰ এটা হাৰাশাস্তিত তেওঁ ভুগিবলগীয়া হৈছে। এই গোটেই কথাখিনি তেওঁ উল্লেখ কৰিছে আৰু তেওঁ এনেধৰণে লিখি গৈছে যে কেনেকৈ তেওঁ প্ৰশিক্ষকক সোমাবলৈ দিয়া নাই, প্ৰৱেশ কৰিবলৈ দিয়া নাই। সেই সন্দৰ্ভত তেওঁ লিখিছে। বহুকেইটা অভিযোগ তেওঁ আনিছে। লগতে তেওঁ সন্দেহ প্ৰকাশ কৰিছে হয়তোবা তেওঁ ৰাজনীতিৰ মেৰ পেছত সোমাই পৰিছে। CWG গেম ভিলেজত প্ৰৱেশ কৰিবলৈ দিয়া নাই লাভলীনাৰ প্ৰশিক্ষককো। তেওঁ কি লিখিছিল সেয়া আমি এবাৰ দেখুৱাইছোঁ যে তেওঁৰ যি প্ৰশিক্ষক তেখেতক সোমাবলৈ দিয়া হোৱা নাই সেয়া কথা তেওঁ লিখিছে। তেওঁ কৈছে মই বুজি পোৱা নাই যে মোৰ লগত কি হৈ আছে বা কেনেকুৱা ধৰণৰ গেম মোৰ লগত চলি আছে। হয়তোবা এনেকুৱাও হ'ব পাৰে যে তেওঁ হয়তো ৰাজনীতিৰ মেৰ পেছত সোমাই পৰিছে নেকি। এনেধৰণৰ তেওঁ যে মানসিকভাৱে এক হাৰাশাস্তিৰ সন্মুখীন হৈছে তেওঁৰ এই টুইটটোত তেওঁ যি পোষ্ট দিছে সেই পোষ্টটোত ধৰিব পাৰি, অনুভৱ কৰিব পাৰি। তেওঁ যিখিনি কথা লিখিছে তাত সেই গোটেই কথাখিনি যে তেওঁ ঠিক তেনেধৰণে তেওঁ কৈছে যে মই গেমত ফ'কাছ কৰিব পৰা নাই, মই ঠিক তেনেধৰণে মই ট্ৰেইন আপ হোৱা নাই বা মই তেনেধৰণে খেলিব পৰা নাই আৰু মই কিছু হাৰাছমেণ্টৰ মেণ্টেল হাৰাছমেণ্ট বা ঠিক তেনেধৰণে মই কিছু মানসিক অশান্তিত মই ভুগি আছো বুলি ইতিমধ্যে তেওঁ এই পোষ্টটো জনাইছে। সতীৰ্থ প্ৰাঞ্জল প্ৰতীম হাজৰিকা মোৰ সৈতে সংযুক্ত হৈ আছে। প্ৰাঞ্জল, আপোনাৰ পৰা আমি আৰু অধিক জানিম এই সন্দৰ্ভত। আৰু যিহেতু লাভলীনাই এই কথা উল্লেখ কৰিছে, লাভলীনাৰ এটা পোষ্ট লাভলীনাই টুইট কৰিছে য'ত তেওঁ বহুখিনি কথা লিখিছে। প্ৰাঞ্জল, পাপৰি, সঁচাকৈ দুৰ্ভাগ্যজনক। অলিম্পিকত মেডেল পোৱা এগৰাকী তাৰকা এথলীট লাভলীনা বৰগোহাঁই দেশৰ বাবে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ মেডেল অৰ্জন কৰিছিল আৰু সেইগৰাকী লাভলীনা বৰগোহাঁই এনেধৰণৰ এটা টুইট কৰিবলৈ বাধ্য হৈছে যিটো দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে। টুইটটোত ইতিমধ্যে কি কৈছে আপুনি সাৰাংশখিনি অসমীয়াত ভাঙনি কৰি দিছেই, কিন্তু মই তেওঁৰ টুইটটো সম্পূৰ্ণকৈ পঢ়ি দিব বিচাৰিছোঁ। যিটো টুইট তেওঁ ইংৰাজী ভাষাত, হিন্দী প্ৰকৃত অৰ্থত হিন্দীত তেওঁ এইখিনি কথা প্ৰকাশ কৰিছে। আজ মে বড়ে দুখ কে সাথ कहती हूँ कि मेरे साथ बहुत हैरेसमेंट हो रही है। हर बार मैं मेरे कोचेस जिन्होंने मुझे ओलंपिक्स में मेडल लाने में मदद की, उन्हें बार बार हटाकर मेरे ट्रेनिंग प्रोसेस और कंपटीशन में हमेशा हैरेसमेंट करते हैं। इनमें से एक कोच संध्या गुरुंगी द्रोणाचार्य अवार्डी भी है। मेरे दोनों कोचेस को कैंप में भी ट्रेनिंग के लिए 1000 बार हाथ जोड़ने के बाद बहुत लेट इंक्लूड किया जाता है। मुझे इससे ट्रेनिंग में बहुत परेशानियां उठानी पड़ती है और मेंटल हैरेसमेंट तो होती ही है। अभी मेरे कोच संध्या गुरुंगी कॉमनवेल्थ विलेज के बाहर है, उन्हें एंट्री नहीं मिल रही है और मेरा ट्रेनिंग प्रोसेस गेम्स के ठीक 8 दिन पहले रुक गई है। मेरे दूसरे कोच को भी इंडिया वापस भेज दिया गया है। मैंने भी इतनी रिक्वेस्ट करने के बाद भी ये हुआ है। इससे मुझे बहुत मेंटल हैरेसमेंट हुआ। मुझे समझ में नहीं आ रहा कि मैं गेम में कैसे फोकस करूं। इसके चलते मेरे लास्ट वर्ल्ड चैंपियनशिप भी खराब हुआ और इस पॉलिटिक्स के चलते मैं अपना CWG अर्थात कॉमनवेल्थ गेम्स का कथा उल्लेख करिसे खराब नहीं करना चाहती हूँ। आशा करती हूँ कि मैं मेरे देश के लिए इस पॉलिटिक्स को तोड़कर मेडल ला पाऊँ। जय हिंद। মানে সম্পূৰ্ণভাৱে ৰাজনীতিৰ মেৰ পেছত সোমাই পৰাৰ এটা অভিযোগ। লাভলীনা বৰগোহাঁইৰ এই অভিযোগটো অত্যন্ত ডাঙৰ অভিযোগ। ৰাজনীতিৰ মেৰ পেছত সোমাই পৰা অভিযোগ তেওঁ প্ৰত্যক্ষভাৱে আনিছে। পোনে পোনে তেওঁ সেই কথাটোৱে উল্লেখ কৰিছে যে তেওঁ হয়তো এটা পলিটিক্সৰ মাজত সোমাই পৰিছে। কিন্তু তেওঁ হয়তো এই কথাখিনি প্ৰাঞ্জল আপুনি যিখিনি পঢ়ি দিলে তাৰ পৰা এই কথাও এটা অনুভৱ কৰিব পাৰি যে তেওঁ যথেষ্ট মানসিকভাৱে ভাগি পৰিছে। কিন্তু তথাপিতো তেওঁ বিচাৰিছে যে তেওঁ যাতে জয়ী হৈ আহে। ক'ৰবাত নহয় ক'ৰবাত এতিয়াও আত্মবিশ্বাস তেওঁৰ আছে, কিন্তু তথাপিতো তেওঁ যে এটা হাৰাশাস্তিত ভুগিছে, তেওঁ এনেকুৱা ধৰণৰ কথাবোৰ লিখিছে য'ত তেওঁ খুব বেছি মানসিকভাৱে ভাগি পৰাও বুজিব পাৰি। কথাখিনি পঢ়িলে বুজিব পাৰি নে কি কয়। কিন্তু কিয় হ'ব লগা হৈছে, কিয় হৈছে এনেকুৱা, সেইটোহে ডাঙৰ কথা এতিয়া প্ৰাঞ্জল। বৰ ডাঙৰ কথা কিয় হ'ব লগা হৈছে, কিয় হৈছে সেইখিনি বাৰু আঁৰত আছে, এতিয়াও সেইখিনি স্পষ্ট হোৱা নাই। আমি এই ক্ষেত্ৰত ক্ৰীড়া প্ৰাধিকাৰীৰ পৰাও মন্তব্যসমূহ পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম। কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কমনৱেল্থ গেমছ বাৰ্মিংহামত বৰ্তমান হৈ আছে আৰু ভাৰতৰ পৰা বক্সিঙত নিৰ্বাচিত হৈছে লাভলীনা বৰগোহাঁই আন খেলুৱৈসকলৰ মাজত। সেইগৰাকী লাভলীনা বৰগোহাঁই এনে এটা অভিযোগ কৰিছে যি সময়ত তেওঁ খেলত ফ'কাছ কৰিব লাগিছিল, যি সময়ত তেওঁ খেলৰ প্ৰেক্টিছ কৰি থাকিব লাগিছিল, যি সময়ত খেলৰ কোচৰ সৈতে তেওঁ থাকিব লাগিছিল, সেই সময়ত তেওঁ
তেওঁ কোচৰ সৈতে থাকিব পৰা নাই যিগৰাকী সন্ধ্যা গুৰুংগীজী কথা উল্লেখ কৰিছে দ্ৰোণাচাৰ্য এৱাৰ্ডি তেওঁক বৰ্তমান গেমছ ভিলেজত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বাৰ্মিংহামৰ য'ত এই বৰ্তমান এই কমনৱেলথ গেমছ চলি আছে তাৰ গেমছ ভিলেজত প্ৰৱেশ কৰাৰ সুযোগ পোৱা নাই তেওঁ লগতে আন এগৰাকী যিজন কোচ আছে তেওঁ ভাৰতলৈ উভতাই পঠোৱা হৈছে ইয়াত কাৰ ষড়যন্ত্ৰ থাকিব পাৰে নিশ্চিতভাৱে ইয়াত ভাৰতৰে হয়তো খেলৰ সৈতে জড়িত কোনো লোকৰ নাম আহিব পাৰে পৰৱৰ্তী সময়ত সেইখিনি আমি গম পাম যিহেতু লাভলিনাই কোনো লোকৰ নাম স্পষ্টভাৱে উল্লেখ কৰা নাই সেয়েহে সি বহুখিনি প্ৰশ্নৰ উদ্ৰেক ঘটাইছে সকলোৰে মনত যিটো অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপেও বিবেচিত হৈছে লক্ষ্য ৰাখিবলগীয়া কথা 8 দিন আছে মাত্ৰ তেওঁৰ গেমলৈ তেওঁৰ খেলৰ বাবে তাৰ মাজতে হঠাৎ এই অঘটনটো সংঘটিত হৈছে লাভলিনা বৰগোহাঁইৰ সৈতে বৰ্তমান গোটেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়টোৱে চৰ্চা লাভ কৰিছে আৰু সকলোৱে এই বিষয়টোক লৈ তীব্ৰ উৎকণ্ঠাও প্ৰকাশ কৰিছে মনৰ উদ্বেগও প্ৰকাশ কৰিছে পাপৰি নিশ্চয় প্ৰাঞ্জল আপোনাক ধন্যবাদ জনাম এয়া আছিল জ্যেষ্ঠ সতীৰ্থ তথা ডেপুটি প্ৰডিউচাৰ প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু ইতিমধ্যে আমি তেওঁৰ পৰা এইখিনি কথা জানিলো কিন্তু কথা হৈছে এতিয়া প্ৰশ্ন এইখিনিতে উদ্ৰেক হ'ব প্ৰশ্ন এইখিনিতে উত্থাপন হ'ব যে কিয় হৈ আছে এনেকুৱা কিয় লাভলিনাৰ সৈতে এনেকুৱা হৈছে কাৰণ লাভলিনা দেশৰ গৌৰৱ লাভলিনা যাক লৈ বহুতে বহু ধৰণৰ আশা কৰিছে সপোন দেখিছে বা ক'ব পাৰি এক প্ৰকাৰৰ যে যুৱসকলৰ বাবে লাভলিনা কেনেধৰণে আদৰ্শ গতিকে সেই লাভলিনাৰ পৰা আৰু বহু কিবা কিবি আমি বিচাৰো গতিকে তেনেধৰণৰ এটা এনেধৰণৰ কিছু ফ'কাছ তেওঁ ৰাখিব লাগিছিল খেলৰ প্ৰতি য'ত তেওঁ কিন্তু এতিয়া কি হৈছে তেওঁ যেনেধৰণে তেওঁ লক্ষ্যলৈ আগবাঢ়িব লাগিছিল ত'ত তেওঁ যাব পৰা নাই কাৰণ তেওঁৰ সৈতে যিবোৰ সৰু সৰু ঘটনা যিবোৰে তেওঁক কিন্তু মানসিক চাপ পেলাইছে এই ঘটনাবোৰে বা এই কৰ্মকাণ্ডই তেওঁক যথেষ্টখিনি সমস্যাত পেলাইছে কাৰণ বিশেষভাৱে তেওঁৰ যি প্ৰশিক্ষক সেই প্ৰশিক্ষকক লৈ যথেষ্ট তেওঁৰ সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকক সোমাবলৈ দিয়া হোৱা নাই গতিকে তেওঁ কৈছে যে মই বুজি পোৱা নাই যে মোৰ সৈতে কিয় এনেকুৱা হৈ আছে মোৰ লগত বাৰে বাৰে এইবোৰ হৈ আছে মোৰ সৈতে বাৰে বাৰে এনেকুৱা ধৰণৰ কথা হৈ আছে গতিকে এই গোটেই কথাবোৰ এটা ৰাজনীতিৰ মেৰ পেছত সোমাই পৰিছে নেকি গতিকে তেওঁ মানসিক হাৰাশাস্তিত ভোগাৰ এই অভিযোগ আনিছে তেওঁ টুইট কৰিছে বহু দীঘলীয়া এটা পোষ্ট তেওঁ কৰিছে য'ত তেওঁ এই কথাখিনি খুব স্পষ্ট ৰূপত তেওঁ লিখিছে যে তেওঁৰ প্ৰশিক্ষকক তেওঁ আঁতৰাই দিয়া হৈছে ঘূৰাই পঠিওৱা হৈছে গতিকে তেওঁৰ বিশেষভাৱে তেওঁৰ প্ৰশিক্ষণত যথেষ্ট প্ৰভাৱ পৰিছে বহুখিনি পৰেশানিयां उठानी पड़ रही है তেওঁ এনেধৰণে লিখিছে मुझे बहुत परेशानियां उठानी पड़ रही है मुझे समझ में नहीं आ रहा है मैं क्या करूं গতিকে এনেধৰণৰ এটা যিখিনি সময়ত তেওঁ খেলত মনোযোগ দিব লাগিছিল সেই সময়ছোৱাত তেওঁ কিন্তু এনেবোৰ কথা ভাবিবলগীয়া হৈছে এয়া সঁচাকৈ দুৰ্ভাগ্যজনক কথা